আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ৰ চেপ্টাৰ 11 অংকনৰ 11.1ৰ 4 নম্বৰ কুৱেশ্যনটো আমি অংকন কৰিম। 4 নম্বৰ কুৱেশ্যনটো আছে ভূমি 8 সেন্টিমিটাৰ আৰু উন্নতি 4 সেন্টিমিটাৰ যুক্ত এটা সমদ্বিবাহু ত্ৰিভুজ অঁকা আৰু তাৰ পিছত আন এটা ত্ৰিভুজ অঁকা যাৰ বাহুবোৰৰ সমদ্বিবাহু ত্ৰিভুজটো অনুৰূপ বাহুবোৰ 1/2 গুণ হয়। আমাৰ আগতে ডাইৰেক্ট আমি এনেকৈ 3/2 বা 5/7 তেনেকৈ পাইছিলোঁ। এইটো মিশ্ৰ ভগ্নাংকত আছে। এইটো আমি অপকৃত ভগ্নাংকলৈ কনভাৰ্ট কৰিলে কিমান হ'ব? 2 1 * 2 2 + 1 3 * +3/2। এতিয়া আমি প্ৰথমে 8 সেন্টিমিটাৰ যুক্ত এটা আমি এডাল ভূমি অংকন কৰিম। ভূমি বুলি ক'লে বেছ আমাৰ তলত থাকিব। এইটো 8 সেন্টিমিটাৰ। আমাৰ 8 সেন্টিমিটাৰ এটা ভূমি অংকন কৰিলোঁ। আমি এটাক নামকৰণ কৰিছোঁ A আৰু B। তাৰপিছত প্ৰশ্নটো কৈছে ভূমি 8 সেন্টিমিটাৰ আৰু উন্নতি 4 সেন্টিমিটাৰ। উন্নতি আমি কেনেকৈ অংকন কৰোঁ চোৱা। উন্নতি অংকন কৰিলে কেনেকৈ কৰা হয়? এই AB ৰেখাখণ্ডৰ কিমান সেন্টিমিটাৰ? 8 সেন্টিমিটাৰ। তাক ইয়াত সমানে ভাগ কৰাটোকে আমি ভাগ কৰাটোক উন্নতি বুলি কওঁ। এতিয়া উন্নতিটো আমি কেনেকৈ আঁকিম? সদায় ইয়াত আধাতকৈ বেছি ল'ব লাগে। এনেকৈ আমি আধাতকৈ বেছি চাই লোৱা। আধাতকৈ বেছি হৈছেনে? হৈছে। আমি ইয়াত আমি এটা বৃত্তচাপ ইয়াতো আঁকিম, আমি ইয়াতো আঁকিম। একে আকৌ B বিন্দুৰ পৰা আমি এনেকৈ আঁকিম। এনেকৈ আঁকিলোঁ আমি এইটো। এতিয়া আমি এইটো সংযোগ কৰি দিম। আমি এনেকৈ সংযোগ কৰি দিম আৰু এটা সমদ্বিবাহু ত্ৰিভুজ আমি এইটো আমি C নামকৰণ কৰিছোঁ। তাৰপিছত এইটো আমি এই কটাকটি কৰাটোক A লগত সংযোগ কৰিম আৰু B লগতো আমি সংযোগ কৰিম। তাৰপিছত আমি অংকন প্ৰণালীলৈ যাওঁ। অংকন প্ৰণালী এতিয়া আমি লিখিম। অংকন প্ৰণালী ত্ৰিভুজ ABC অংকন কৰা হ'ল, য'ত ভূমি 8 সেন্টিমিটাৰ আৰু উন্নতি 4 সেন্টিমিটাৰ। আকৌ আগৰ নিচিনা আমাৰ সূক্ষ্ম কোণ হোৱাকৈ আমি আকৌ A বিন্দুৰ পৰা এডাল X ৰশ্মি অংকন কৰিম। এনেকৈ আমি সূক্ষ্ম কোণ হোৱাকৈ Xৰ এডাল ৰশ্মি অংকন কৰিম। ইয়াক X বুলি নামকৰণ কৰিছোঁ। এতিয়া আমি আকৌ অংকন প্ৰণালী লিখিম। 2 নম্বৰ ABৰ তললৈ সূক্ষ্ম কোণ হোৱাকৈ AX ৰশ্মি টনা হ'ল। এতিয়া আমাৰ চোৱা, আমাৰ কি আছিলে গুণটো? কিমান গুণ আছিলে? 3/2
2 ইয়াৰ ডাঙৰটো কোনটো আমাৰ 3 তেনেহ'লে আমি কেইটা বিন্দু ল'ম 3 আৰু সংযোগ কৰা বিন্দুটো আমাৰ কোনটো হ'ব আমাৰ 2 কাৰণ 2টো আমাৰ হৰা আছে এতিয়া চোৱা আমি বিন্দু ল'ম এৰ পৰা আমি এটা অংকন কৰিম এটি ইচ্ছামতে ল'বলৈ কৈছিলোঁ মই এই বিন্দুটোৰ পৰা কেইটা বিন্দু 3টা 1 2 আৰু 3 এতিয়া আমি এইটো নামকৰণ কৰিম A1 A2 A2 আৰু A3 মই আকৌ কোনটো সংযোগ কৰিব লগা বিন্দুটো আমাৰ হৰ হিচাপে আমাৰ কোনটো আছে 2 তেন্তে 2 বিন্দুটো আমাৰ কোনটো এইটো আমি কাৰ লগত সংযোগ কৰিম b ৰ লগত এইটোটো আমি b ৰ লগত সংযোগ কৰিম তাৰপিছত আমি অংকন প্ৰণালী লিখিম আমি x ৰ সমান দূৰত 3টা বিন্দু A1 A2 A3 অংকন কৰা হল তাৰপিছত আকৌ 5 নম্বৰটোৰ 4 নম্বৰটোৰ আমাৰ কি সংযোগ কৰিছিল আমি A2 B সংযোগ কৰা হল এতিয়া আমি অনুৰূপ ত্ৰিভুজ এটা অংকন কৰিম আমি এইটোৰ পৰা আমি আকৌ ইয়াত বৃত্তচাপ আঁকিম এইটো আকৌ A3 ৰ পৰা আমি এটা বৃত্তচাপ আঁকিম এনেকৈ আমি আঁকিব লাগে তাৰপা কোনটো কোণ ল'ব লাগে আমাৰ এইটো আমাৰ এইটো আছিল এইটো বিন্দুটো আৰু এইটো বিন্দুটো এনেকৈ লৈ আমি কোনটোৰ পৰা আমি A3 ৰ পৰা যেটো বৃত্তচাপ আঁকিছিলোঁ কোনটো আমাৰ এইটো এনেকৈ আমি কাটি দিব লাগে তাৰপিছত আমি A3 টো আৰু ইয়াত সংযোগ কৰিব লাগিব কিন্তু ইয়াত আমাৰ B টো অকমান দীঘল কৰি দিব লাগিব এনেকৈ আমাৰ বহাই দিব লাগে তাৰপিছত আমি কোনটো সংযোগ কৰিম এই কটাকটি কৰাটো A3 ৰ লগত আমি সংযোগ কৰিম এটো আমি কি দিছো B ড্ৰেছ মানে A to B ৰ সমান্তৰালকৈ আমি A3 B ড্ৰেছ অংকন কৰিলো ঠিক তেনেকৈ আমি আকৌ এই B বিন্দুৰ পৰা লম আমি আকৌ B ড্ৰেছ বিন্দুৰ পৰা এনেকৈ অংকন কৰিম এটো আকৌ B বিন্দুটো কোনটো আমাৰ এটো এনেকৈ অংকন কৰিম আৰু আমি কোনটো লম আমি এটো লৈ আমি B ড্ৰেছটো ক'ৰ পৰা কাটিছিলে আমাৰ এটো বিন্দু কাটিছিলে আমি আকৌ কাটি দিম তাৰপিছত আমি B ড্ৰেছটো এই কটাকটি কৰা বিন্দুৰ লগত সংযোগ কৰিম আকৌ তাৰ বাবে আমি C টো আমি আকৌ বহাই দিব লাগিব এনেকৈ বহাই দিলো তাৰপৰা আমাৰ এই কটাকটি কৰাটো B ড্ৰেছ বিন্দুৰ লগত আমি এটা সমান্তৰাল হোৱাকে ৰেখাখণ্ড অংকন কৰিম কাৰ সমান্তৰাল C B এটা আমি C ড্ৰেছ বুলি নামকৰণ কৰিম এতিয়া আমাৰ অনুৰূপ সমদ্বিবাহু ত্ৰিভুজটো কোনটো আহিলে A B ড্ৰেছ C ড্ৰেছ এতিয়া আমি অংকন প্ৰণালী লিখিব লাগে এটা আমি অংকন প্ৰণালী লিখিম 5 নম্বৰ A to B
বি সমান্তৰাল A3 বি ড্ৰেছ অংকন কৰা হ'ল। আকৌ 6 নম্বৰত আমি কি কৰিলোঁ বি চি সমান্তৰাল বি ড্ৰেছ চি ড্ৰেছ অংকন কৰা হ'ল। এতেকে নিৰ্ণয় ত্ৰিভুজ আমাৰ কোনটো ত্ৰিভুজ এ বি ড্ৰেছ চি ড্ৰেছ এনেকৈ আমি লিখি দিব লাগে। আমাৰ এটা কমপ্লিট হ'ল। আৰু এবাৰ ভালকৈ চাই লোৱা। পিছতো মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।